গোমাংসৰ পিছত নিষিদ্ধ হ'ব ৰকিবুল হুছেইন। সংখ্যালঘু এলেকাত নিষিদ্ধ ঘোষণা ধুবুৰীৰ সাংসদক। ঠায়ে ঠায়ে জ্বলিল ৰকিবুলৰ পুত্তৰিকা, ঠায়ে ঠায়ে মুৰ্দাবাদ গো বেক ধ্বনি। ৰাজ্যজুৰি হোটেল, ৰেস্তোৰাঁ, ৰাজহুৱা স্থানত গোমাংস নিষিদ্ধ হোৱাৰ পাছত বহুতেই দাবী কৰিছে অসমত গোমাংস নিষিদ্ধ হোৱাৰ বাবে দায়ী ৰকিবুল হুছেইন। ৰকিবুলৰ উচতনিৰ বাবেই মুখ্যমন্ত্ৰীয়ে নিষিদ্ধ কৰিলে গোমাংস। চামগুৰি ৰূপহী হাতত ইয়াকে লৈ যোৱা দুদিন ধৰি জ্বলিছে ৰকিবুল হুছেইনৰ পুত্তৰিকা। উঠিছে ৰকিবুল হুছেইনক নিষিদ্ধ কৰাৰ দাবী। এজন সংখ্যালঘু গাদ্দাৰ মানুহ আৰু সেই গাদ্দাৰজনৰ আজি আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আমি সংখ্যালঘু এলেকাত তাক প্ৰৱেশ নিষিদ্ধ কৰা হৈছে, কাৰণ তাৰ এটা মন্তব্যই আজি গোটেই অসমত এটা পৰিৱেশ বিনষ্ট হৈছে। গোমাংসক লৈ যি ৰাজনীতি কৰিছিলে তাৰ পৰিপ্ৰেক্ষিতত আজি সেই সংখ্যালঘু মানুহখিনিৰ ওপৰত যি হেঁচা প্ৰয়োগ হ'ল, সংখ্যালঘু মানুহখিনিৰ যি ধৰণৰ অসুবিধাৰ সৃষ্টি হ'ল, তাৰ বাবে সকলো মই ক'ব বিচাৰিছোঁ ৰকিবুল হুছেইন তাৰ বাবে দায়ী। একমাত্ৰ পুত্ৰক জিকাব নোৱাৰাৰ কাৰণে, পুত্ৰক মুছলমানে ভোট নিদিয়াৰ কাৰণে এই ৰাজনীতি কৰিলে, আৰু এই ৰাজনীতি কৰি আমাৰ মুছলমানৰ খাদ্যত নিষিদ্ধ ঘোষণা কৰাইছে। একমাত্ৰ ৰকিবুল হুছেইন দায়ী এইটোৰ কাৰণে, জাতিৰ গাদ্দাৰ হয়। ৰকিবুলৰ লগতে উলুৰ লগত বগৰী পুৰা অৱস্থা কংগ্ৰেছৰো। মই খালি অনলি ৰকিবুল হুছেইনেই নহয়, গোটেই কংগ্ৰেছ দলটোৱে আমাৰ জাতিটোৰ কাৰণে গাদ্দাৰ। সিহঁতৰ কাৰ্যকালতে নীলি হত্যাকাণ্ড হৈছিলে, চাউলখোৱা হত্যাকাণ্ড হৈছিলে, কোকৰাঝাৰ হত্যাকাণ্ড হৈছিলে। তেওঁলোকে ডিটেনশ্যন কেম্প বনাই থৈ গৈছে। আজি তেওঁলোকে গোমাংস বন্ধ কৰাইছে। তেওঁলোক আমাৰ জাতিটোৰ কাৰণে এক নম্বৰ গাদ্দাৰ। উত্তেজিত ৰাইজৰ আহ্বান ৰকিবুললৈ, আপুনি ৰাজনৈতিক নেতা, ধৰ্মীয় গুৰু হ'বলৈ চেষ্টা নকৰিব। সংখ্যালঘুক শান্তিৰে জীয়াই থাকিবলৈ দিবলৈ ৰকিবুল হুছেইনক কৰজোৰে আহ্বান ৰাইজৰ একাংশৰ। আপুনি এজন ৰাজনীতিবিদ, আপুনি ৰাজনীতি কৰক। আপুনি আমাৰ ধৰ্মৰ মুফতিও নহয় বা আপুনি ধৰ্মীয় গুৰুও নহয়। ধৰ্মৰ নামত আমাক অন্ধ কৰাৰ চেষ্টা আপুনি নকৰিব। কৰজোৰে অনুৰোধ জনাইছোঁ ৰকিবুল হুছেইন ডাঙৰীয়া, আপুনি সংখ্যালঘু মানুহক এতিয়া শান্তিৰে জীয়াই থাকিব দিয়ক। ইফালে ধুবুৰীত 10 লাখ ভোটত জিকি সমষ্টিৰ পৰিৱৰ্তে পুত্ৰক সংস্থাপন দিবলৈ ব্যস্ত হৈ হকে বিহকে বিতৰ্কৰ সূচনা কৰা সাংসদজনক উদ্দেশ্যি ধুবুৰীৰ স্থানীয় সংগঠনৰ দাবী, অহাবাৰ 10 লাখ ভোট নহয় 10 লাখ জোতা পাব ৰকিবুলে। কৰিলে সেই হৈজুৰ ফল কিন্তু আজি কিন্তু অসমৰ সংখ্যালঘু মুছলমান বা কওক গৰিয়াই কওক, মৰিয়াই কওক, দেশী মানুহে কওক, গোটেইখিনি কিন্তু তেওঁৰ এই কুকৰ্মৰ পৰিণাম কিন্তু ভুগিব লগা হ'ল। ধুবুৰীৰ মানুহে কিন্তু আপোনালোকে চাব আগন্তুক দিনত ধুবুৰীৰ মানুহে যেনেকৈ তেওঁক মৰম দিছিলে 10 লাখ ভোট দি, এই তেনেকৈ কিন্তু তেওঁক এই আগন্তুক সময়ত, বেছি দেৰি নাই, আগন্তুক সময়তে কিন্তু এই 10 লাখ জোতা দি তেওঁক মাৰিব। গৰিষ্ঠ সংখ্যক সংখ্যালঘু সংগঠন, ৰাজনৈতিক নেতা আৰু ৰাইজৰ দাবী, পুত্ৰ স্নেহৰ বাবে অৱতাৰণা কৰা ৰকিবুলৰ কুটিল ৰাজনীতিত ৰাজ্যত নিষিদ্ধ হ'ল গোমাংস। MP ৰকিবুল হুছেইন ডাঙৰীয়াই এটা ষ্টেটমেণ্ট দিলে টেলিভিশ্যনত যে চামগুৰি সমষ্টিৰ সংখ্যালঘু ৰাইজক বিজেপিয়ে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে গৰু মাংস খুৱাই নিৰ্বাচনত জয়ী হৈছে। এনেই বুঢ়ী নাচনি, তাতে আকৌ নাতিনীয়েকৰ বিয়া। হিমন্ত বিশ্ব শৰ্মা এইটোৰে এটা তেওঁ এই সময়ৰ অপেক্ষা কৰি আছিল, আৰু সেই সময়টো তেওঁ পালে। আৰু নিজৰ ল'ৰাক বিজয়ী কৰাৰ কাৰণে বাই ইলেকশ্যনত গৌ মাংসৰ ওপৰত যি হৈছিল। পিছে কোনো কালেই ভুলৰ পৰা শুধৰণিৰ পাঠ লোৱা কংগ্ৰেছীয়ে ৰাইজৰ এনে ৰুদ্ৰৰূপৰ পিছতো চলাইছে ৰকিবুল উদ্ধাৰ অভিযান। আমাৰ যিবিলাক সংখ্যালঘু নেতা বিজেপিত আছে যে ৰকিবুল হুছেইনে কোৱাৰ কাৰণে গৌ মাংস হিমন্ত বিশ্ব শৰ্মাই নিষিদ্ধ কৰিছে। এতিয়া কথা হ'ল ৰকিবুল হুছেইনৰ মতে হিমন্ত বিশ্ব শৰ্মা বা অসম কেবিনেট চলে নেকি? যদি তেনেকুৱা হয় তেতিয়াহ'লে আমি ৰকিবুলক লৈ গৰ্ব কৰোঁ, কাৰণ ৰকিবুলৰ কথা মতে কাম কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।